নিজৰ খেলৰ মাজেৰে অসমৰ মান সন্মান গৌৰৱ অধিক কৰিছে ৰিয়ান পৰাগে। এই মুহূৰ্তত মই আছো গুৱাহাটী মহানগৰীৰ এখন বিশেষ খেলপথাৰত, য'ত বৰ্তমান সময়ত ক্ৰিকেট খেল হৈ আছে আৰু এইখন খেলপথাৰতে এসময়ত ৰিয়ান পৰাগে খেলিছিল। ৰিয়ানে এইখন খেলপথাৰত খেলিছিল আৰু ৰিয়ানে খেলি দেখুৱাইছিল কি ধৰণে তেওঁৰ শৈলী প্ৰদৰ্শন কৰিছিল, শিকিছিল। ইয়াত তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ৰিয়ানে ভাৰতীয় দলত স্থান পালে আৰু বৰ্তমান তেওঁ ভাৰতীয় জাতীয় দলত স্থান লাভ কৰি তেওঁ নিজৰ যি খেলৰ শৈলী সেয়া উন্নত কৰি সকলোৰে মুখে মুখে নিজৰ নাম চৰ্চালৈ আনিবলৈ সক্ষম হৈছে। ইতিমধ্যে শ্ৰীলংকাৰ বিৰুদ্ধে যি টি20 শৃংখলা তিনিখনকৈ খেল আছিল, তিনিখনকৈ খেলত তেওঁ দুৰ্দান্ত প্ৰদৰ্শন কৰিলে। প্ৰথমখন যিখন খেল আছিল তাত তেওঁ বেটেৰে নোৱাৰিলে, কিন্তু বলেৰে দেখুৱালে কি ধৰণে 8টা বলত তেওঁ কেৱল 5 ৰান দি 3টা উইকেট দখল কৰিলে। দ্বিতীয় খেলখনত তেওঁ একেধৰণে বেট ধৰিব নাপালে, কিন্তু যদি তেওঁ বেটিং নকৰে, কিন্তু তেওঁ বলিঙৰ যেতিয়া দেখুৱালে যে কি ধৰণে তেওঁ আন বলাৰৰ দৰে, যিসকল বলাৰ তেওঁলোকৰ দৰে 4 অভাৰত কেৱল 30 ৰান দি খুব সুন্দৰ এটা স্পেল আগবঢ়ালে। তৃতীয় খেলখনত তেওঁ বেটিঙৰ যি যাদু সেয়া আমি দেখিলোঁ যে তেওঁ দুটাকৈ ছিক্সাৰ কোবাইছিল, এটা 4 কোবাইছিল, 18টা বলত 26 ৰান সংগ্ৰহ কৰিছিল। তাৰ সমান্তৰালকৈ বলিঙতো তেওঁ নিজৰ বলৰ জৰিয়তে তেওঁ যাদু দেখুৱালে আৰু কেৱল 27 ৰান দিলে। ৰিয়ানৰ যি উত্থান, এই উত্থানক লৈ এই মুহূৰ্তত সৰ্বত্ৰ চৰ্চা হৈছে। ৰিয়ানৰ উত্থানক লৈ সকলো সুখী হৈছে, অসমবাসী সুখী হৈছে, উত্তৰ পূৰ্বাঞ্চলত সকলো লোক সুখী হৈছে আৰু তেওঁক সকলোৱে কৈছে যে পৰৱৰ্তী সময়ত বিৰাট কোহলি বা শচীন তেণ্ডুলকাৰৰ দৰে ৰিয়ান পৰাগেও দেখুৱাব নেকি সেই ধৰণৰ খেল। অৰ্থাৎ ৰিয়ানৰ যিসমূহ শ্বৰ্ট চিলেকশ্যন, তেওঁ যিধৰণে 4 কোবাই, ছিক্সাৰ কোবাই, তেওঁ যিধৰণে ডিফেণ্ড কৰে, তেওঁ যিধৰণে যিসমূহ শ্বট তেওঁ কোবাই, সকলোতে বিভিন্ন ধৰণৰ যিসকল পুৰণা খেলুৱৈ তেওঁলোকৰ কিছু খেলৰ নিদৰ্শন দেখা বুলি সকলোৱে কৈছে। এই মুহূৰ্তত ডাঙৰ কথা এইটো যে এতিয়া আহি আছে শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা। এদিনীয়া শৃংখলাত ৰিয়ানে স্থান বহুত সকলে আশা কৰিছে, কিন্তু প্ৰথমখন খেলত হয়তো ৰিয়ানে স্থান নাপাবও পাৰে, কাৰণ যিহেতু ৰোহিত শৰ্মা আছে, বিৰাট কোহলি আছে বা ঋষভ পন্থ থাকিব। কিন্তু সেয়া যিয়ে নহওক কিয় সকলোৱে তেওঁ স্থান লাভ কৰিবলৈ আশা কৰিছে। ৰিয়ান পৰাগৰ যি বেটিং শৈলী, বেটিং যাদু, সেই যাদু চাবলৈ সকলোৰে আছে। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা এইটোৱে যে ৰিয়ান হৈছে, সকলোৱে কৈছে যে ৰিয়ান হৈছে ৰাজস্থান ৰয়েলছে খোদিত কৰি লোৱা, ৰাজস্থান ৰয়েলছে খুব কষ্টৰে সৃষ্টি কৰা, কষ্টৰে সাজু কৰা এজন খেলুৱৈ। ৰিয়ান পৰাগে প্ৰথমে IPL-ত ভালদৰে প্ৰদৰ্শন কৰিবলৈ সক্ষম নাছিল, তেওঁ সকলোৱে সমালোচনা কৰিছিল, ট্ৰল কৰিছিল। একেধৰণে জিম্বাবুৱেৰ বিৰুদ্ধে তেওঁ যি খেল খেলিছিল সেই সময়তো তেওঁ বিশেষ খুব গুৰুত্বপূৰ্ণ তেওঁ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম নাছিল। তাৰপিছতে সকলোৱে তেওঁ সমালোচনা কৰিছিল, কিন্তু সমালোচনাৰ যিসকলে কৰিছিল সেইসকলক প্ৰত্যুত্তৰ দিলে আৰু সেইসকলক উত্তৰ দি ৰিয়ান পৰাগে বৰ্তমান দেখুৱাইছে তেওঁৰ নিজৰ যাদু, তেওঁ খেলৰ যাদু দেখুৱাইছে। এই মুহূৰ্তত অসমবাসী সকলে আশা কৰিছে ৰিয়ান উজলি থাকক আৰু ৰিয়ানৰ পিতৃ মাতৃ বা সমগ্ৰ অসমবাসীয়ে যিধৰণে গৌৰৱ কৰিছে এই গৌৰৱ অটুট থাকক।